বিনামূলীয়া নামভৰ্তিৰ সুবিধা দিয়াৰ বাবে মই বিনামূলীয়া নামভৰ্তি কৰিলোঁ। কিন্তু প্ৰিন্সিপালে কৈছে, প্ৰিন্সিপাল ছাৰে কৈছে যে 3rd ছেমিষ্টাৰত মই নামভৰ্তি টকা দিব লাগিব। দেউতাই 3000 টকা দিব নোৱাৰে, গতিকে 1st আৰু 2nd ছেমিষ্টাৰ পঢ়িয়ে মই পঢ়া শেষ কৰিব লাগিব। গুৱাহাটীলৈ ঘূৰি আহি আমি লগে লগে সিদ্ধান্ত লৈছিলোঁ যে 3rd ছেমিষ্টাৰৰো নামভৰ্তি আমি বিনামূলীয়া কৰিম আৰু 5th ছেমিষ্টাৰৰ নামভৰ্তিও আমি বিনামূলীয়া কৰিম। যোৱা 1.5 মাহ আগতে মই হাজোলৈকে গৈছিলোঁ। হাজোৰ কলেজৰ সন্মুখত কিছুমান ল'ৰা ছোৱালীয়ে মোক গাড়ী ৰখালে। গাড়ী ৰখাই মোক ক'লে যে ছাৰ, এটা নিয়ম কৰিছে, মামা এটা নিয়ম কৰিছে যে যাৰ যাৰ বেক আছে তেওঁলোকে 3rd ছেমিষ্টাৰত বিনামূলীয়া নামভৰ্তি কৰিব নোৱাৰিব। আৰু আমি যদি বিনামূলীয়া নামভৰ্তি কৰিব নোৱাৰোঁ, আমি পঢ়া বাদ দিব লাগিব, কাৰণ আমাৰ দেউতা মাই ইমান টকা নিদিয়ে। গুৱাহাটীলৈ আহি মই লগে লগে আমাৰ অফিচাৰসকলক ক'লোঁ যে এইবাৰ বেক থাকিলেও বিনামূলীয়া নামভৰ্তিৰ আমি সুবিধা কৰি দিব লাগে। এটা আঁচনি যেতিয়া চলি থাকে, মানুহে গতানুগতিক জীৱনত সোমাই যোৱাৰ কাৰণে আঁচনিটোৰ প্ৰভাৱ তেওঁলোকে অনুভৱ নকৰে। কিন্তু যিদিনাখন কিবা কাৰণত আঁচনিটো কেইটামান দিনৰ কাৰণে বন্ধ হৈ যায়, তেতিয়া মানুহে অনুভৱ কৰে যে আমাৰ আঁচনিটো কিমান প্ৰয়োজনীয়। আজি বিনামূলীয়া নামভৰ্তি যদি আমি চৰকাৰে এটা বছৰৰ কাৰণে বন্ধ কৰি দিওঁ, অসমত 40-50 হাজাৰ ছাত্ৰীয়ে কলেজত নামভৰ্তি কৰিব নোৱাৰিব। আজি ই হৈছে আমাৰ বাস্তৱ সত্য। তাৰপিছত মোৰ মনত আছে 2018-19 চনত কোনোবা এটা দিনত মই ডুমডুমা সমষ্টিৰ ফিলবাৰীত গৈছিলোঁ।